দৌৰিছে আৰু পলাইছে হাতত লৈছে চেণ্ডেল পিছফালে লৈছে আকৌ ছাতি দৌৰৰ মাজতে আকৌ এজনৰ খুলিল চেণ্ডেল কিন্তু হাৰ মনা নাই দৌৰিবলৈ সকলোৰে হাতে হাতে আকৌ মোবাইল কাৰণ এটাই সেলফি মেইন বহু দূৰ দূৰণিৰ পৰা আহিছে হাজাৰ হাজাৰ লোক চিঞৰিছে কেৱল ছফিউৰ ৰহমান এতিয়া আহক মূল কাহিনীলৈ এই ঘটনাৰ স্থান হাটচিঙিমাৰীৰ কুকুৰাডাঙাত ঘটনাৰ সময় পুৱাৰ প্ৰায় 6 বাজিছিল সেই সময়তে টোপনিৰ পৰা সাৰ পাইছিল আকৌ ছফিউৰ ৰহমানে টোপনিৰ পৰা সাৰ পাওঁতে ছফিউৰে কেৱল ভয়তে কান্দিছে আৰু চিঞৰিছে কাৰণ ছফিউৰ ৰহমানৰ ঘৰৰ ভিতৰত এডাল কাঠত আছিল প্ৰকাণ্ড ৰাছেল ভাইপাৰ তাৰ পিছতে প্ৰকাণ্ড সাপডালক লৈ সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হয় আতংকৰ অভিযোগ অনুসৰি বন বিভাগক অৱগত কৰাৰ পিছতো উদ্ধাৰৰ বাবে নাহিল বন বিভাগৰ কোনো লোক আৰু শেষত উপায়ন্তৰ হৈ আতংকিত ৰাইজে হানি খুচি হত্যা কৰিলে সাপডালক আৰু হানি খুচি হত্যা কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিলে সাপডালক দেখা গৈছিল যে কুকুৰাডাঙা যেটো গাঁও সেইটো গাঁৱত পুৱা 6টামান বজাতে সাপ লোৱা খবৰ পালোঁ পিছত মানে স্থানীয় ৰাইজে বন বিভাগক 8টামান বজাত খবৰ দিছে যে ইয়াত সাপ ওলাইছে যেহেতু ৰাছেল ভাইপাৰ আতংক এটা সৃষ্টি হৈছে সেই সময়ত গাঁৱৰ ৰাইজে গোট খাই এটালৈকে অপেক্ষা কৰিছে বন বিভাগৰ কাৰণে যেতিয়া 1টা বজাতো বন বিভাগ অহা নাই তাৰপিছত হানি খুচি হত্যা কৰিছে কিন্তু পৰিতাপৰ বিষয় যে আমাৰ প্ৰাকৃতিক সম্পদ ক'ব লাগিব অজগৰ সাপ নাই আৰু এই অজগৰ সাপক যে আজি ৰাছেল ভাইপাৰ বুলি হত্যা কৰা হৈছে দক্ষিণ মানকাছাৰ জিলাত ইয়াৰ একমাত্ৰ দোষী হৈছে জগৰীয়া হৈছে বন বিভাগ যদি বন বিভাগে ইয়াত হস্তক্ষেপ কৰিলে হয় বন বিভাগ আহিলে হয় তেনেহলে আজি আমাৰ সম্পদ নাযায় এইকাৰণে অসম চৰকাৰক আমি দাবী জনাম যে আসলতে আজি যি অজগৰৰ মৃত্যু হৈছে এই মৃত্যুৰ কমপ্লিট দায় হাটচিঙিমাৰী বন বিভাগ আৰু এই হাটচিঙিমাৰী বন বিভাগৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এওঁলোকে যেতিয়াই হাতী ওলালেও একে কথা যে আমাৰ ষ্টাফ নাই আমি এতিয়া যাব নোৱাৰিম গাড়ী নাই আমুক নাই তামুক নাই যদি এওঁলোকক সুবিধা দিয়া নাই তেনেহলে এওঁলোকক চৰকাৰৰ মানে এনে বহাই চৰকাৰী দৰমহা দিয়াৰো কোনো দৰকাৰ নাই বুলি ভাবোঁ আমি সচেতন নাগৰিক হিচাপে এইটোৱে অসম চৰকাৰক দাবী জনাম যে আসলতে যদি বন বিভাগক ইয়াত নিয়োজিত কৰা হৈছে কেৱল কাঠৰ পৰা কমিশ্যন লোৱাৰ কাৰণে ইয়াত নিয়োজিত কৰা হোৱা নাই বন বিভাগৰ যি সম্পদ আছে এই সম্পদ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সিহঁতক চাকৰি দিয়া হৈছে আৰু সিহঁতে দেখা গৈছে কৰ্মত গাফিলতি কৰি কেৱল কমিশ্যন বা উৎকোচ লোৱাত ব্যস্ত হৈছে অসম চৰকাৰে এইসকল বন বিভাগৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে হাটচিঙিমাৰীৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট টাইম 8